so I have a story to share with you all. জানো এইটো কোনে কেনেকৈ লয়, বাট মোৰ কাৰণে এইটো বহুত ইম'চনেল হয়। তো মোৰ এগৰাকী ছিনিয়ৰ ৰুমমেট আছিলে, তেখেতৰ মাষ্টাৰ্ছ শেষ হৈছিলে, তেখেতে যাব হৈছিল, হোষ্টেল এৰিব হৈছিল। তো তেওঁ হোষ্টেল এৰাৰ আগত তেওঁৰ ওচৰত মানে মানি প্লেণ্ট এজোপা আছিলে সৰু। তো সেই মানি প্লেণ্টটো মোক দি থৈ গৈছিলে মানে হা। তেওঁ মোক ক'লে যে মই এইটো লৈ নাযাওঁ, তই ৰাখ, ইটছ লাইক আ গিফ্ট ফ্ৰম মি। তো মই মানি প্লেণ্টটো পোৱাৰ পিছত অবভিয়াছলি ইটছ এ ভেৰি প্ৰেচিয়াছ গিফ্ট, কিন্তু মোৰ মানে একো আইডিয়া নাছিলে মানে, কাৰণ মই নাজানো মানে কেনেকৈ কি প্লাণ্টছক ৰাখিব লাগে। ঘৰতো সৰু পৰাই যিমান গাৰ্ডেনত আমাৰ যিমান প্লাণ্ট আছে কিবা কিবি আছে তায়ে মানে চাই, মই জাষ্ট পানী দিবলৈ কয় পানী দিওঁ, বাকী মোৰ একো আইডিয়া নাই। তো মই ভাবিলোঁ ঠিক আছে তেওঁ দিছে তো মই ৰাখিম, মানে মোৰ টেবুলত ৰাখিম। মোৰ অকল এইটোৱে মাইণ্ডত আছিলে যে মই বাছ টেবুলত ৰাখিব লাগে। তো বহুত দিনৰ পিছত মোৰ ৰুমত আহে মোৰ লগৰবিলাকে, তো মানি প্লেণ্টটো চাই পেলাই কয় কি এইটো মৰিলে আৰু বাদ দে আৰু পেলা আৰু এইটো এনেকৈ কয়। তো মানে বহুত বেছি বেয়া লাগিলে। আই ফেল চ' গিল্টি, মোৰ ইমান বেছি গিল্টি ফিল হ'ল। কোনোবাই মোক কিবা এটা গিফ্ট দিছে, লিভিং বিং হয় সেয়া, এইটো জীৱই হয় ন, মই কেনেকৈ মানে ইৰেছপনচিবল হ'ব পাৰোঁ। এণ্ড লিটাৰেলি মৰি গৈছে মানে দিনে দিনে, কাৰণ কেলৈ কি মই না পানী চেঞ্জ কৰিছিলোঁ না মই কিবা কৰিছিলোঁ, জাষ্ট ৰাখিব লাগে টেবুলৰ কিনাৰত ৰাখিছিলোঁ। মানে কিবা হৈ গ'ল আৰু জাষ্ট ৰুটছটো আছে মানে যেন তেন অকণমান জীয়াই আছে আৰু বাকী চব মৰি গ'ল মানে। তো চবেই মোক আহি হাঁহে মানে এইটো পেলাই দিয়ে, আৰু অবভিয়াছলি দে ৱে ৰাইট, বাট ষ্টিল মোৰ ইমানেই গিল্ট ফিল হ'ল। তাৰপিছত মোৰ জুনিয়ৰ ৰুমমেট যোন আছিলে তাইও মোক ক'লে যে বা একচুৱেলি পানীটো চেঞ্জ কৰি থাকিব লাগে, আৰু সৰু বটলত আছে ষ্টিলৰ বটলত, তো এইটো চেঞ্জ কৰি দিয়ক। লাষ্ট ট্ৰাই এটাটো মই দিবই লাগিব। দেন মই মানি প্লেণ্টটো ধুলোঁ, মানি প্লেণ্টটো ধোৱাৰ পিছত মই এটা পিংক কালাৰ টেমাত ৰাখিলোঁ য'ত মানে বেছি স্পেচ পোৱা যায়। চাম পিপল মাইট থিংক আই এম ক্ৰেজি। মই কি ক'ব ধৰিলোঁ, মই সদায় ৰাতি কথা পাতোঁ, মানে মই মাফ খোজোঁ একচুৱেলি, আই এম ছ' চৰি। মই কেয়াৰ কৰিব লাগিছিলে কিন্তু মই কেয়াৰ কৰিব নহ'লে। মোক কোনোবাই ইমান ভালকৈ গিফ্ট এটা দি থৈ গৈছে, আই এম লিটাৰেলি ভেৰি চৰি। যদি মই নাজানো মই সুধি ল'ব লাগিছিলে কাৰোবাক কিবা কিবি। মই কথা পাতোঁ, মই বাছ কথা পাতোঁ, মই সদায় চৰি কওঁ, মই কথা পাতোঁ, মোৰ যি হয় লাইফত মই শ্বেয়াৰ কৰোঁ, কথা পাতি থাকোঁ। এণ্ড লাহে লাহে আফটাৰ 1 or 2 week আই ন'টিছড পাত ওলাইছে নতুন। I mean, it's crazy, right? তো ইটছ লাইক এ নিউ হোপ, মানে ইম'চনেল হৈ গৈছোঁ। অ'কে সৰি, মই আজিকালি অলপ বেছি ইম'চনেল হৈ যাওঁ। ডোণ্ট থিংক আই এম উইক, অ'কে मैं आंसू के साथ भी तुम्हारी गान फाड़ सकती हूँ। एनीवेज, तो মোৰ বহুত বেছি ভাল লাগিলে যে মানে অ'কে ওলাইছে। তো লাহে 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 মানে পাত ওলাইছে, ধুনীয়াকৈ ওলাই আহিছে। চ' এইটো বস্তুৰ পৰা মই বহুত বস্তু শিকিলোঁ, মানে বহুত বস্তু শিকিলোঁ। কেতিয়াবা এনেকুৱা হয় ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হওক বা যি ক্ষেত্ৰতে হওক, আমাৰ এনেকুৱা লাগে যে মানে একো নাই আৰু এণ্ড হৈ গ'ল মানে এই বস্তুটো, বাট একচুৱেলি তেনেকুৱা নাথাকে। সেই বস্তুটোৱে মে বি অকণমান লাইক দে নিড লাভ, দে নিড কেয়াৰ, ৰেছপনচিবিলিটি, কনচিষ্টেঞ্চি। চ' বহুত বস্তু শিকিলোঁ মই তাৰ পৰা। তো